আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল মাৰ্ঘেৰিটা পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ফলাফল 100% ছাত্ৰ-ছাত্ৰীয়ে পাছ কৰিছে। হায়াৰ ছেকেণ্ডেৰী স্কুলত বিজ্ঞান আৰু কলা শাখাৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। বিজ্ঞান শাখাৰ 40 জন ছাত্ৰ-ছাত্ৰী আৰু কলা শাখাত 132 জন ছাত্ৰ-ছাত্ৰী। তিনিচুকীয়া জিলাত নতুনকৈ সংযোজন হোৱা টাই ভাষা বিদ্যালয়খনত 2024 বছৰৰ পৰা শিক্ষা প্ৰদান কৰা হৈছিল। প্ৰথমবাৰেই ছাত্ৰ-ছাত্ৰীৰ টাই ভাষাত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ফলাফল ভাল হোৱাৰ বাবে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী উৎফুল্লিত। সংবাদ প্ৰস্তুত কৰাৰ সময়লৈকে ছাত্ৰ-ছাত্ৰীৰ মাৰ্ক সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই। মাৰ্ঘেৰিটাৰ পৰা কৃষণ লালুঙৰ ৰিপৰ্ট NC3 অসম। নতুনকৈ সংযোজন হোৱা টাই ভাষা কাৰণ আমাৰ তিনিচুকীয়া জিলাৰ এখনেই মাৰ্ঘেৰিটা পাব্লিক হাইস্কুল যোৱা বছৰ 2024 প্ৰথমকৈ আৰম্ভ কৰিছিলোঁ। মুঠ 10জন ছাত্ৰ ছাত্ৰীয়ে দিছিল, তাৰ ভিতৰত আমি 10জনে সুখ্যাতিয়ে পাছ কৰিছে। ভাল লাগিছে, আজি নিজকে সফল হৈছোঁ, প্ৰথম বেচ হিচাপে সফল হৈছোঁ বুলি ভাবিছোঁ। আৰু উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকললৈ মোৰ তেওঁলোকৰ আগন্তুক শুভেচ্ছা থাকিলে যাতে মই আৰু আপোনালোকৰ সকলোৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে মই এই ভাষাটো আৰু ধুনীয়াকৈ সুন্দৰকৈ সজাই পৰাই নিজৰ ভগীয়াকৈ নিব পাৰোঁ। আৰু সকলোৱে এনেও মোৰ বিদ্যালয়ত যিমান মোৰ জ্যেষ্ঠ শিক্ষকসকল আছে খুব তেওঁলোক মৰম কৰে আৰু তেওঁলোকে মোক নোৱাৰাখিনিও বুজাই দিয়ে যাতে এনেকৈ কৰিব লাগিব তেনে, কাৰণ মই এইটো বিভাগত একেবাৰে নতুন, একো প্ৰশিক্ষণ লোৱা নাছিলোঁ। ভাল লাগিছে, আজি এইখন স্কুলত নতুনকৈ নতুন এটা অভিজ্ঞতা পালোঁ এই ছাত্ৰ ছাত্ৰীসকলে দিলে, তাকে কৈছোঁ। আজি ঘোষণা কৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দ্বাৰা অনুষ্ঠিত দ্বিতীয় ডিভিজনৰ যিটো পৰীক্ষাৰ ফলাফল, এই ফলাফলত আমি অত্যন্ত উৎফুল্লিত হৈ পৰিছোঁ, যিহেতু আমাৰ বিজ্ঞান শাখাৰ পৰাও 100% উত্তীৰ্ণ হৈছে আৰু কলা শাখাৰ পৰাও 100% উত্তীৰ্ণ হৈছে। সকলো ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ যিখিনি ঐকান্তিক প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ ফলতহে আজি আমি এই সফলতা অৰ্জন কৰিব পাৰিছোঁ। বিজ্ঞান শাখাত আছিলে 40জন ছাত্ৰ ছাত্ৰী, তাৰে ভিতৰত 34জনে প্ৰথম বিভাগত আৰু 6জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। কলা বিভাগত 132জন ছাত্ৰ ছাত্ৰী আছিলে, তেওঁলোকৰ ভিতৰত 63জনে প্ৰথম বিভাগত, 65জনে দ্বিতীয় বিভাগত আৰু 4জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈ 100% সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ আমি। গতিকে আমি নথৈ আনন্দিত আৰু আশা কৰিছোঁ আমি যাতে অহা বছৰলৈও ইয়াতকৈ ভাল ফলাফল আমি পাব পাৰোঁ। চেষ্টা কৰি যাম অহৰহ।